everybody. Please welcome to my channel Jayahankar Boro Legal Forum. মই ইয়াৰ আগতেও মোৰ এই চেনেলত জুবিন গাৰ্গ সম্পৰ্কত জুবিন গাৰ্গৰ কেছ সম্পৰ্কত বিচাৰ সম্পৰ্কত মই কিছুমান কথা কৈছিলোঁ। জুবিন গাৰ্গৰ যিটো ন্যায় যিটো প্ৰক্ৰিয়া আমাৰ অসমত চলি আছে, ঠিক একেটা সময়তে ছিংগাপুৰতো জুবিন গাৰ্গৰ কেছ তেওঁলোকৰ ছিষ্টেমত চলি আছিলে কৰোণা আদালতত। আৰু এইটো 25 মাৰ্চ 2026 তেওঁলোকে ফাইনেল জাজমেণ্ট দিলে, যিটো নেকি কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যু জাষ্ট নেচাৰেলি ড্ৰাউনিং কেছত তেওঁৰ মৃত্যু হৈছে, মানে পানীত ডুবি মৃত্যু হৈছে। চ' দিছ ইজ দ্য জাজমেণ্ট, ফাইনেল জাজমেণ্ট অফ দি কৰোণা কোৰ্ট অফ ছিংগাপুৰ। এতিয়া কুৱেশ্যনটো হৈছে, কুৱেশ্যন এৰাইজেছ whether this judgment will impact on the ongoing case of Zubin Garg in the Honorable Court. Kiba impact anibone ki baru. It is a matter of discussion. Expert bilake koise jikhini amar legal fraternity jibilak expert তেখেতসকলে ৰিমাৰ্ক কৰিছে যে কৰোণাৰ যিটো ভাৰ্ডিক, যিটো জাজমেণ্ট, সেই জাজমেণ্টৰ লগত আমাৰ অসমত যিটো কেছ চলি আছে কোনো ৰিলেভেঞ্চি বা কোনো কানেকশ্যন নাই। আই এম অলছ অফ দ্য ভিউ এজ এ এডভকেট, এজ এ জেনেৰেল পিপল, সাধাৰণ মানুহ হিচাপে মই কি ভাবোঁ যে যিটো আমাৰ অসমত এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম SIT তেওঁলোকে এইটো এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰি পেলাই ফাইনেল চাৰ্জশ্বিট ইছ্যু কৰিছে, ডেট টু হেভিং so many pages, so many criminal allegation on the basis of which এই কেছটো চলি আছে, মহামান্য আদালতত কেছ চলি আছে। আৰু আমাৰ অসমৰ ৰাইজে আমি সকলোৱে ন্যায় উচিত পাব বুলি জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি ভাবিছোঁ, এইটো সকলোৱে আশা কৰি আছে। আৰু মই ইতিমধ্যে আগৰ যিখিনি মোৰ পোষ্ট আছিলে মই কৈছিলোঁ যে আমি যিমান চিনৰ বাহৰ কৰি থাকিলেও জুবিন গাৰ্গৰ যিটো ন্যায় মহামান্য আদালতেহে দিব। গতিকে সেইটো আমি আশাৰে পাতি আছোঁ। So far as it concerns the judgment of Singapore, ছিংগাপুৰ কেছটো হৈছে তেওঁলোকৰ নিজা অনুসন্ধানৰ দ্বাৰা কৰা হৈছে, আৰু তেওঁলোকেতো অসমত আহি পেলাই ইনভেষ্টিগেশ্যন কৰা নাই। তেওঁলোকৰ যিটো ইনভেষ্টিগেশ্যন টীম আমাৰ অসমৰ লগত যোগাযোগ কৰি তেওঁলোকেতো কোনো এটা ইনকুৱাৰী কৰা নাই। হু ইজ জুবিন গাৰ্গ, হু একচুৱেলি হাউ আণ্ডাৰ হোৱাট চাৰ্কামষ্টেঞ্চেছ হি ভিজিটেড ছিংগাপুৰ, হু ইজ ৰেছপনচিবল ফৰ ব্ৰিঙিং হিম টু ছিংগাপুৰ এটচেট্ৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনটো তেওঁলোকে আহি পেলাই আমাৰ অসমত তেওঁলোকেতো ইনভেষ্টিগেশ্যন কৰা নাই। ছিংগাপুৰে নিজাভাৱে তেওঁলোকে কৰিছে। গতিকে তেওঁলোকৰ এভিডেঞ্চ কি আছে উই ডু নট ন'। ত' so far our case in Assam in our court is concerned, যথেষ্ট এভিডেঞ্চ কালেকশ্যন কৰিছে আমাৰ যিটো অনাৰেবল যিটো ইনভেষ্টিগেশ্যন টীমে যিটো তেওঁলোকে কৰিছে, তেওঁলোকে যথেষ্ট এভিডেঞ্চ কালেকশ্যন কৰিছে। তেওঁলোকে বহু ধৰণৰ এভিডেঞ্চ তেওঁলোকে সোধ-পোছ কৰি পেলাই ৰেকৰ্ড কৰিছে। গতিকে যিটো ক্ৰাইমিনেল যিটো কনস্পিৰেচি টু মাৰ্ডাৰ জুবিন গাৰ্গ, গোটেইখিনি তেওঁলোকে ইতিমধ্যে ফাইণ্ডিং পাইছে। আমাৰ যিটো পুলিচ যিটো ইনভেষ্টিগেশ্যন টীম তেওঁলোকে পাইছে। সেয়েহে আণ্ডাৰ দ্য নিউ এক্ট ভাৰতীয় ন্যায়িক সংহিতা 2003 বিভিন্ন তেওঁলোকে ছেকশ্যন তেওঁলোকে এপ্লাই কৰিছে। তাৰ ভিতৰত অন্যতম ছেকশ্যন হৈছে 103 হুইচ ইণ্ডিকেটছ মাৰ্ডাৰ। গতিকে ছিংগাপুৰৰ কেছটো আমাৰ যিটো অসমৰ কেছ কোনো ইম্পেক্ট নকৰি বুলি আমি আটাইয়ে ভাবোঁ, আৰু এক্সপাৰ্টবিলাকে সেইটোৱে কয়। পলিটিকেল ক্ষেত্ৰত
তেওঁলোকৰ যিটো অপজিশ্যন পাৰ্টি ৰুলিং পাৰ্টিৰ মাজত যিটো তেওঁলোকৰ পলিটিকেল গেমছ সেইটো বাৰু চলি থাকিব বাট ফ্ৰম দ্য লিগেল পইণ্টছ অফ ভিউ ইফ উই গ' ষ্ট্ৰিক্টলি টু স্পীক that Singapore jitu judgment, it has no any impact on this present case which is going on in Honorable Court about Jubin Garg. Gotike, we are very much hopeful that proper justice will be initiated by the Honorable Court based on the findings which has been recorded in the charge sheet. And it will cause, if need arises, another agency charge sheet may be also framed. যদি মহামান্য আদালতে কয় যে সাফিচিয়েণ্ট আকৌ এভিডেন্স লাগিব তেতিয়া হয়তো এডিশ্যনেল চাৰ্জ শ্বীট ইছ্যু হ'ব পাৰে দ্য কমপ্লিটলি এণ্টায়াৰ ফেক্ট ডিপেণ্ড আপন দ্য চাৰ্জ শ্বীট এণ্ড learned advocates appointed by both the parties আৰু মহামান্য আদালতে কেনেকুৱা ধৰণৰ ভূমিকা লয় সেইটো আমি আটাই আশাৰে বাচ্চা আছোঁ উই আৰ ভেৰি মাছ হপফুল ফৰ জাষ্টিছ অফ জুবিন গাৰ্গ চ' আমি ভাবোঁ লেট দ্য জাজমেণ্ট pronounced by Singapore court be kept aside একাষৰীয়া কৰি ৰখাটোৱে ভাল হ'ব গতিকে কমপ্লিটলি টু ইণ্ডিপেণ্ডেণ্টলি আমাৰ ইয়াত অনাগত কোৰ্টে যিটো বিষয় চলি আছে লেট ইট বি কণ্টিনিউড এণ্ড উই আৰ হপফুল থ্যাংক ইউ ভেৰি মাছ